নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছনৰ ইউটিউব চেনেলৰ আজিৰ এটা নতুন ভিডিঅ'তে সকলোকে স্বাগতম জনালো তো ফ্ৰেণ্ডসকল অসম পুলিচত যি নতুনকৈ 15000 পদ মুকলি হ'ব সো সেই 15000 পদত যিখিনি আমাৰ সিএম মামাই কৈছে যে এক্সট্ৰা মাৰ্ক নতুনকৈ 10 মাৰ্ক দিয়া হ'ব সো সেই 10 মাৰ্কটো কৰ পৰা দিয়া হ'ব আৰু আমি যে আপোনালোকক কৈছো যে বিপিএল সাৰ্টিফিকেট আপোনালোকক থাকিব লাগিব তেতিয়া আপোনালোকে সেই 10 মাৰ্কখিনি লাভ কৰিব সো বিপিএল সাৰ্টিফিকেট কেনেকৈ লাভ কৰিব আৰু আপোনালোকৰ সেই বিপিএল সাৰ্টিফিকেটটো কেনেকুৱা মই কেনেকৈ বনাইছিলো সো আপোনালোকক এইটো ভিডিঅ'ত আমি আপোনালোকক জনাম আৰু নেক্সট হৈছে আৰু এটা ইনফৰমেশন কথা যে মানে মোক বহুতে ফ্ৰেণ্ডে মোক কমেন্টত সুধি আছে সো আমি ৰিপ্লাই দিব পৰা নাই তাৰ কাৰণে দুঃখিত সো গতিকে আমি এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক সেই কথাটো ৰিপ্লাই দিব আহিছো সো গতিকে আমি যিখিনি মানে আপোনালোকৰ যিখিনি নিযুক্তি হোৱা বাকি আছে অৰ্থাৎ আপোনালোকে একেবাৰে আমি শৰ্টত কৈছো মানে নিযুক্তি হোৱা যিখিনি বাকি আছে সো আপোনালোকে নিশ্চয় বুজি পাইছা যে আমাৰ যিখিনি প্ৰায় 6000 ভেকেন্সি আছে অসম পুলিচত আৰু এডিআৰ ৰিক্ৰুটমেন্টত যিখিনি ভেকেন্সি আছে এই ভেকেন্সিবোৰত মানে বাকি হোৱা মানে যিখিনি নিযুক্তি বাকি আছে সো সেই নিযুক্তি বিলাকতকে আপোনালোকৰ সেই 10 মাৰ্ক প্লাস হ'ব নেকি নে যিখিনি নতুনকৈ 50000 যি চাকৰি পদ মুকলি কৰিব নে তাত আপোনালোকৰ 10 মাৰ্কখিনি লাভ কৰিব কোন সকলে লাভ কৰিব সো সেই ভিডিঅ'ত আমি আপোনালোকক স্টেপ বাই স্টেপ জনাম সো আৰু অসম পুলিচত কেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব বা 50000 পদ কেতিয়া এডভাৰ্টাইজমেন্টখিনি মুকলি পাব সো সম্পূৰ্ণ ডিটেইলছ আমি এইটো ভিডিঅ'ত চুমুকি আপোনালোকক জনাই আছো সো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো তো ফ্ৰেণ্ডসকল এতিয়া মানে মূল কথা কবলৈ গলে যে অসম পুলিচত যি নতুন 15000 পদ মুকলি হ'ব সো তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ কাৰণ এখন আপোনালোকৰ বাবে মানে বাম্পাৰ এখন খবৰ কিয়নো কেনেকৈ বাম্পাৰ খবৰ চাওক সো ৰিসেন্টলি যি সকলে এছএছএলসি এক্সামত পাস কৰিলে আৰু হাই সেকেন্ডাৰী যি সকলে পাস কৰিব সো তেওঁলোকৰ বাবে বহুত ভাল খবৰ কাৰণ তেওঁলোকৰ বয়সৰ একেবাৰে সময়সীমা বহুত থাকিব আৰু এতিয়া হৈছে আৰু সেই 15000 পদত কেনেকৈ তেওঁলোকে চাকৰি লাভ কৰিব সো গতিকে মানে আজিকালি যি সকলে অল ক্যান্ডিডেট হয় সো তেওঁলোকৰ বয়স তো বহুত হৈ গৈছে গতিকে দৌৰিব নোৱাৰা হৈছে মানে পুৰা ভাগৰ লাগি আছে সো সেই কথা ক'বলৈ আছো মানে নতুন ক্যান্ডিডেটৰ কাৰণে বহুত ভাল আৰু এতিয়া হৈছে যি সকলে মানে দুখীয়া ফ্যামিলি ঘৰৰ লৰা হয় সো তেওঁলোকৰ কাৰণে আমাৰ অসম চৰকাৰে এখন আঁচনি আনিছে যে 10 মাৰ্ক নিযুক্তিৰ ক্ষেত্ৰত 10 মাৰ্ক মানে এক্সট্ৰা কৰি দিয়া হ'ব সো গতিকে সেই 10 মাৰ্কখিনি কেনেকৈ লাভ কৰিব আপোনালোকে সেই 10 মাৰ্কখিনি আপোনালোকে লাভ কৰিব এটা বিপিএল সাৰ্টিফিকেট জৰিয়তে আৰু সেই বিপিএল সাৰ্টিফিকেটটো আমি স্ক্ৰিনত আপোনালোকক দেখাই আছো সো সেই দৰে আপোনালোকে সাৰ্টিফিকেটখিনি বনাব সো চাওক তো ঠিক এনেকৈ এখন ফৰমেট আপোনালোকে ল'ব আৰু সেই ফৰমেটটো আপোনালোকে কত জমা দিব লাগিব সো সেই ফৰমেটটো আপোনালোকৰ যিখিনি আমাৰ মানে পঞ্চায়ত হয় সো সেই পঞ্চায়তখিনি আপোনালোকে জমা দিব তাৰ পৰা ভেৰিফাই কৰি দি তাৰ পিছত আপোনালোকে কত দিব লাগিব সো সেইখিনি আপোনালোকৰ যিখিনি মানে ব্লক হয় সো ব্লক অফিচত গৈ আপোনালোকৰ সাইন সিগনেচাৰ মাৰিব লাগিব সো তাৰ পিছত আপোনালোকৰ সাৰ্টিফিকেটখিনি একদম ভ্যালু হ'ব কাৰণ যেতিয়ালৈকে আপোনালোকে ব্লকত সাৰ্টিফিকেটখিনি ইস্যু নহব সো তেতিয়ালৈকে আপোনালোকৰ সাৰ্টিফিকেটখিনি ভ্যালু আছে কাৰণ ব্লক মেনেজমেন্টৰ সিগনেচাৰ থাকিব লাগিব তেতিয়া আপোনালোকৰ সেই সাৰ্টিফিকেটখিনি ভ্যালু হ'ব গতিকে কেনেকৈ সাৰ্টিফিকেট বনাব লাগিব সো আপোনালোকে নিশ্চয় বুজিব পাৰিছা ফৰমেটটো লৈ আপোনালোকে কি কৰিব পঞ্চায়ত জমা দিব লাগিব পঞ্চায়ত তাৰ পিছত ভেৰিফাই কৰি আপোনালোকে ব্লকত যাব ব্লকৰ পৰা আপোনালোকৰ ডকুমেন্ট বিলাক চাব ভালদৰে হয় নে নহয় অৰিজিনাল বিপিএল ক্যান্ডিডেট হয় নে নহয় তাৰ পিছত চালি জাৰি কৰি আপোনালোকক সাৰ্টিফিকেট এখন দিয়া হ'ব তো ফ্ৰেণ্ডসকল এইখিনি কথা গলে আৰু এতিয়া আমাৰ যিখিনি ফ্ৰেণ্ডসকলে কমেন্টত সুধিছিল যে মানে এই যি নতুনকৈ 50000 চাকৰি পদ মুকলি হ'ব তাতে 10 মাৰ্কখিনি দিব নে আমাৰ আগৰ যিখিনি ভেকেন্সি আছে যেনে এডিআৰ আৰু অসম পুলিচৰ যিখিনি নিযুক্তি বাকি আছে সো সেইবিলাকত মানে 10 মাৰ্ক দিয়া হ'ব সো কোন সকল কেন্দ্ৰে কৰিব সো বহুতে ফ্ৰেণ্ডে মোক কমেন্টত সুধি আছে সো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় ভাবি আছে যে মানে নিযুক্তি যি সকলে বাকি আছে অলৰেডি মানে ধৰি লোৱা অসম পুলিচত প্লাস 6000 আৰু প্লাস এডিআৰ ৰিক্ৰুটমেন্টৰ যিখিনি আছে সো এইখিনি প্লাস হ'ব নেকি সো ফ্ৰেণ্ডসকল সো ইমানখিনি মই ক'ব নিবিচাৰো কাৰণ যিহেতুকে বাজেটটো মানে সেই এডভাৰ্টাইজমেন্টৰ পিছতে হৈছে আগত হোৱা নাছিল গতিকে কিন্তু অসম পুলিচত মানে এতিয়া ক'ব নোৱাৰো সো মানে মই শনামতে আপোনালোকৰ মানে অসম পুলিচত যি নতুনকৈ যি চাকৰি ওলাইছে সেইখিনিতে মানে চাকৰি এতিয়ালৈকে এডভাৰ্টাইজমেন্ট ওলা নাই যি 50000 পদ যিখিনি মুকলি হৈছে সেই 50000 পদতহে মানে এক্সট্ৰা 10 মাৰ্ক প্লাস পাব সো লগতে অসম পুলিচত যি বাকি থকা প্ৰায় 6000 ভেকেন্সি আছে সো নিযুক্তি বাকি থকা অৰ্থাৎ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট সো তেওঁলোকক লাভ কৰিব
আৰু যিসকলে এডিআৰ ৰিক্ৰুটমেণ্টৰ যিসকলে ছেপ্টেম্বৰ বা অক্টোবৰত আপোনালোকৰ ৰিটেন এক্সাম পাতিব চ' তেওঁলোকেও লাভ কৰিব সেই 10 মাৰ্কখিনি কিন্তু এতিয়া এটা কথা হ'ল কি 10 মাৰ্ক নে 5 মাৰ্ক এইটো লৈ কনফিউজ হৈ আছে বহুতে চ' আপোনালোকৰ কিমান মাৰ্ক হ'ব কিন্তু যিসকলে বাজেটত যিটো মানে মাৰ্ক ধৰিছে মানে 5% মাৰ্ক দিয়া হ'ব বাজেটত এইখিনি কোৱা হৈছে এতিয়া কৈ আছে চিএম মামাই কৈ আছে 10 মাৰ্ক পাৰ্চেণ্ট মাৰ্ক না 10 মাৰ্ক পাৰ্চেণ্ট ক'বলৈ গ'লে কি বুজায় যে 100টাৰ ভিতৰত 5টা চাকৰি পাৰ্চেণ্ট ক'বলৈ বিচাৰিলে আৰু যদি মাৰ্ক ক'ব বিচাৰে তেনেহ'লে আপোনালোকৰ যিটো টোটাল মাৰ্ক হ'ব যেনেকুৱা আপোনালোকে ফিজিকেলত ধৰি লোৱা মাৰ্ক পালে 30 ধৰি লোৱা ৰিটেনত পালে 30 প্লাছ 60 হ'ল আৰু 60ৰ লগত 5 প্লাছ কৰিলে 65 হ'ল চ' এনেকুৱা এখন যদি মাৰ্ক দিয়ে তেনেহ'লে তাকে মাৰ্ক বুজায় আৰু পাৰ্চেণ্টটো কাক বুজায় জানে নাই 5% মাৰ্ক দিয়া হ'ব 5% মাৰ্ক দিয়া হ'ব চ' 100ৰ ভিতৰত 5 মাৰ্ক দিয়া হ'ব যদিহে চাকৰি ক্ষেত্ৰত এনেকুৱা হয় চ' চাওক যিসকল দুখীয়া ল'ৰা হয় মানে অৰ্থাৎ BPL কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে বহুত ভাল চ' যি হওক 10 মাৰ্ক হওক বা 5 মাৰ্ক হওক মাৰ্ক দিবই মামাই কৈছে জুডিকেল দিবই আৰু চ' আৰু বাজেটতো আছে উল্লেখ কৰা চ' এতিয়া কি ক'ম আৰু তো ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে এখন BPL চাৰ্টিফিকেট কেনেকৈ বনাব লাগে ঠিক আছে ফ্ৰেণ্ড চ' জয় আই অসম